হেল্ল' বন্ধুসকল, আজি আপোনালোকক মই এটা নেৰ' ৰেলৱে ষ্টেট দেখাম। এইটো ভিয়েটনামত আছে। একদম বিল্ডিঙৰ ছাইডেদি যায় নেৰ' ৰেলৱে ষ্ট্ৰীট হয়। এইটো এটা ইউনিক হয়, কাৰণ ইমান টাউনৰ মাজত আছে, ইমান মানুহৰ সমাগমৰ মাজতে আছে। এইটো দেখিছেনে? ৰাস্তাটো এয়া এইদৰে বন্ধ কৰি দিয়ে যেতিয়া ট্ৰেইনখন আহিব হয়। ডেইলি দুবাৰ চলে বুলি কৈছিল। এইটো ভিয়েটনামৰ হানৈৰ কাটাৰত অৱস্থিত। বহুত মানুহৰ সমাগম হয় তাত চাবলৈ। এইটো চাবলৈকে হয়, কাৰণ ইমান বিল্ডিঙৰ মাজেদি ইমান ঠেক ৰাস্তা তাত ট্ৰেইনখন বৰ ধুনীয়াকৈ যায়। তাৰে মই ভিডিঅ' এটা কৰি আনিলোঁ। চাওকচোন, চব ফটো তোলাত ব্যস্ত। তাৰো আমি ব্যতিক্ৰম নহয়, আমিও তাতে ফটো তুলিলোঁ। এইদৰে ট্ৰেইনখন আহিব ধৰিছে আৰু বিল্ডিঙৰ মাজেৰে। এইটো চাবলৈ চবৰে এটা ফূৰ্তি বা আশা, কাৰণ দুটা বিল্ডিঙৰ মাজেদি ইমান ঠেক ৰাস্তাইদি ট্ৰেইনখন আহে। দেখিছেনে? একদম ওচৰতেই যায়। একো প্ৰব্লেম নাই তেওঁলোকৰ তাত। ছিকিউৰিটিখিনিয়ে এই সময়ত গেটখন বন্ধ কৰি দিয়ে। দেখিছেনে? এই দুইটা ছাইডৰ পৰা দুটা ভিডিঅ' তুলি দেখালোঁ আপোনালোকক। এতিয়া চাবচোন, কিমান ঠেক ৰাস্তাদি ট্ৰেইনখন আমাৰ চকুৰ আগেদি পাৰ হৈ গ'ল। দেখিছেনে? কিমান ঠেক। তাতে টাৰ্ণিং এটাও আছে, সেইখিনিতে দেখিলেনে? বৰ ভাল লাগিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। কেতিয়াবা আপোনালোক গ'লে নিশ্চয় এইটো চাই আহিব। থেংক ইউ।